ৰূপৰেখা ভূঞাৰ হত্যাৰ প্ৰতিবাদত উত্তাল নগাঁৱৰ ৰাজপথ। নশ্বৰ দেহ বাসগৃহত পোৱাৰ পিছতেই শোকাকুল পৰিৱেশ। ৰাজপথলৈ ওলাই আহি শতাধিক জড়িত ডকাইতক চৰম শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ। নগাঁৱৰ মৰিকলঙত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ। পত্নীক অকালতে হেৰুৱাই শোকত ম্ৰিয়মান ডাক্তৰ ৰঞ্জিত শইকীয়া। ৰাজ্য কপোৱা নগাঁৱৰ মৰিকলং ডকাইতিৰ ভুক্তভোগীৰ মৃত্যুৰ ওচৰত হাৰ মানিলে চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াই। চিকিৎসাধীন অৱস্থাত GNRCত মৃত্যু হয় ৰূপৰেখা শইকীয়াৰ। প্ৰথম অৱস্থাত গুৱাহাটীৰ এপ'ল' হস্পিটেলৰ ICUত ভৰ্তি কৰা হৈছিল ডাক্তৰ ৰঞ্জিত শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়া। হৈছিল ডকাইতিৰ কাণ্ড। 7-8জনীয়া ডকাইতৰ এটা দলে প্ৰৱেশ কৰিছিল চিকিৎসক ডাক্তৰ ৰঞ্জিত শইকীয়াৰ ঘৰত। ডকাইতৰ দলটোৱে চিকিৎসক ৰঞ্জিত শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়াৰ মূৰত ৰডেৰে প্ৰহাৰ কৰি লুটি নিছিল নগদ ধনসহ কেইবা লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰ। ডকাইতৰ আক্ৰমণত তেজেৰে লুটুৰি পুটুৰি হৈ প্ৰতিবেশীৰ ঘৰত নিজেই খবৰ দিছিল চিকিৎসক ৰঞ্জিত শইকীয়াই। স্থানীয় লোকে অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল ৰঞ্জিত শইকীয়াৰ পত্নী। আনহাতে ডকাইতিৰ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত্বত আছে মৰিকলং আৰক্ষী চকী। পত্নীক অকালতে হেৰুৱাই শোকত ম্ৰিয়মান ডাক্তৰ ৰঞ্জিত শইকীয়া। ৰূপৰেখা ভূঞাক হত্যা কৰা কুখ্যাত ডকাইতক চৰম শাস্তি বিহাৰ দাবীত নগাঁৱৰ মৰিকলঙত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত ডকাইত ৰাজিকুল ইছলাম, নুৰুল ইছলাম, লাম্বা আলী, মিণ্টু হুছেইন, নাজৰুল ইছলাম আৰু উমৰ আলীক ৰাজহুৱাকৈ শাস্তি দিয়াৰ দাবী। মোৰ তিৰোতাক যোনে হত্যা কৰিছে সিহঁতৰ মই মানে আৰু কি ক'ম, একো নকওঁ, মই একো নকওঁ। মোৰ তিৰোতাক যোনে হত্যা কৰিছে মই একো নকওঁ। তাৰপিছত মই চাই ল'ম। মই এটা কথাই কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আজি এনেকুৱা এটা ঘটনা হৈ গৈছে। তেনে ক্ষেত্ৰত মই এটা কথাই মই কৈছো যে মোৰ কণমানি শিশুটো বুলি কৈছো মই। কণমানি শিশুটোক কোনে চাব? I'm fighting! আৰু মই এটা কথা কৈছো যে আৰু যেতিয়ালৈকে এই মাৰ্ডাৰাৰবোৰ আপোনালোকৰ লক্ষ্যত আছে নাছে মই নাজানো, কিন্তু মিডিয়াৰ সন্মুখত মই এটা কথাই কৈছো যে মোৰ স্থিতি অটল। ইনভেষ্টিগেশ্যন চলিয়ে আছিলে। চলোতে আমি আৰু কিছুমান লিড পালোঁ। তেওঁলোকে ডকাইতি কৰি পেলাই মৰিকলঙৰ যোনটো ডাম্প এৰিয়া আছে তাতে দুখন দা থ্ৰ' কৰিছিলে আৰু বেগ এটা আছিলে তেওঁৰ ঘৰৰ পৰা আনি থ্ৰ' কৰি তেওঁলোকে গুৱাহাটী পিনে গৈছিলে, য'ত আমি পিছত টোল গেটৰ পৰা আমি গাড়ীখনৰ যোনটো ক্ৰাইমত ইউজ কৰিছিলে আমি গাড়ীখনো আমি চিজ কৰিছোঁ। এই গাড়ীখন ইউজ কৰি সেইদিনাখন তেওঁলোকে ডকাইতিটো কৰিছিলে। আৰু আমি যোনখিনি গম পাইছোঁ যোনটো সোণ আমাৰ ডক্টৰ চাহাবে পিন্ধিছিলে সেই সোণটো একচুৱেলি ৰিয়েল গ'ল্ড নাছিলে। তেওঁলোকে সেইটো ৰাস্তাত থ্ৰ' কৰি পেলাই গৈছে আৰু আমি সেইটোতো আমি চাৰ্চ কৰি আছোঁ। আৰু তাৰ বাহিৰে তেওঁলোকে এৰাউণ্ড 1.5 লাখ টকা তেওঁলোকে ঘৰৰ পৰা নিয়া বুলি আমাৰ জনাইছে। আৰু তাৰ বাহিৰেও আমি তেওঁলোকৰ যোনখিনি মোবাইল চিজ কৰিছোঁ তাতো আমি বহুত নিউজ ডেস্ক ৰিপৰ্ট এণ্ড 24 আছাম।